এইফালে দেখুৱাওঁ, এইফালে ভিতৰত এইখিনিলৈকে আছে ভিডিঅ' বনোৱা নাই, কিন্তু তেতিয়া নাই। আহোমৰ এইবিলাক বন্ধ কৰিলে মানে মানুহ চানুহ 500 বছৰীয়া তাৰমানে ইয়াত নাই। নিজৰ কথাটো সেইভাৱেই নুশুনি এইবুলি। নমস্কাৰ, মই প্ৰাঞ্জল বৰুৱা স্বাগতম জনাইছোঁ মোৰ জুৰুতি ব্লগ চেনেলটো। বন্ধুসকল, মই মানে তলাতল ঘৰ মানে ভিডিঅ' এটা ধুনীয়াকৈ ব্লগটো বনাইছিলোঁ, আৰু ব্লগটো ধুনীয়াকৈ চাই লওক। আৰু চাই লওক মানে কি হ'ল, মই ব্লগটো মানে ধুনীয়াকৈ বনাইছিলোঁ। এডিটিং কৰোঁতে মানে খেলি মেলি মানে অকণমান খেলি মেলি হ'ল, আৰু লগতে মানে কি হ'ল মানে মই এডিটিং কৰোঁতে কিছুমান মানে ভিডিঅ' ছেভ কৰিবলগীয়া হ'ল। ছেভ নহ'ল মানে বহুতখিনি গেলাৰীত মানে কিয় কি আছিলে সেইখিনি কাটিলোঁ, কটাৰ পাছতো নহ'ল। সেইকাৰণে তাৰপাছত কি হ'ল, আকৌ মানে কাটতে কিবা এটা মানে ভুল হ'ল, কিবা এটা ঠিক কৰি দিলোঁ। মেইন যিটো ভিডিঅ' ছেভ কৰিছিলোঁ সেই ভিডিঅ'টো ডিলিট অকণমান এতিয়া ক্লিপ কেইটামান আছে, আৰু লগতে মানে অলপ মানে দুটামান ভিডিঅ' বাচি থাকিলে সেইকেইটাকে মই ধুনীয়াকৈ তলাতল ঘৰক দেখাই ধুনীয়াকৈ মই গৈ পিনি দেখুৱাইছিলোঁ বস্তুটো, মানে ভিডিঅ' কৰিছিলোঁ, কিন্তু ডিলিট হৈ থাকিলে। এতিয়া মই ভালকৈ মই ছেভ কৰিব নোৱাৰিলোঁ। ছেভ কৰিছিলোঁ কিন্তু মেইন ভিডিঅ'টোতে পৰি গ'ল, ছেভ হৈ গ'ল ভুলতে। কেতিয়া পৰি গ'ল কি গ'ল, এতিয়া মানে আপোনালোকে অলপ ভিডিঅ' আছে সেইবোৰ চাই লওক। আৰু নেক্সট এটা মই তলাতল ঘৰত যাব লাগিব আকৌ ভিডিঅ'টো বনাবলৈ, ধুনীয়াকৈ এটা ব্লগ বনাবলৈ। তেতিয়া আপোনালোকক ধুনীয়াকৈ ব্লগটো আপোনালোকৰ আগত উপস্থাপন কৰি ধুনীয়াকৈ দেখাম। আৰু এতিয়া অলপ চলপ আছে, আৰু নেক্সট পাৰ্ট 2 ইয়াৰ পাছত তলাতল ঘৰ পাৰ্ট 2 মই ভিডিঅ' আপোনালোকৰ কাৰণে ধুনীয়াকৈ ব্লগটো লৈ আহিম। এতিয়া এই ব্লগটো আপোনালোকে ধুনীয়াকৈ চাই লওক। এইখিনিলৈকে আছে, আৰু ৰ'দ দি থকাৰ কাৰণে ভালকৈ মানে নাহিব পাৰে, তথাপিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো মানে কাৰেং মানে তলাতল ঘৰৰ পৰা মোৰ এইটো দ্বিতীয়টো মানে প্ৰথমটো ভিডিঅ'। ইয়াত আগতে আহিছিলোঁ যদিও ভিডিঅ' বনোৱা নাই, কিন্তু তেতিয়া মানে ইউটিউব বহাই নাছিলে। যেতিয়া ইয়াত আহিছিলোঁ ইউটিউব তেতিয়া নাই, গতিকে তেতিয়া স্মাৰ্টফোনেই নাই, ক'ৰপৰা ইউটিউবটো থাকিব। এতিয়া ওলাই যাওঁ ইয়াৰ পৰা, তললৈ যাওঁ মানে ইয়াত ওপৰত মহলত উঠিছোঁ, তলৰ মহলত যাম। দেখাতে মানে তলাতল ঘৰত মানে বহুত দীঘল ভিডিঅ' হৈ যাব, তথাপিও কাটি অলপ দেখাব লাগিব। এইফালে যাওঁ, কি আছে এইফালে দেখুৱাওঁ, এইফালে ভিতৰত কি আছে, আৰু তলাতল ঘৰত এটা ৰহস্য আছে। সেই ৰহস্যটো এখন দুৱাৰত আছে। এয়াই তলাতল ঘৰৰ ভিতৰ ভাগ অকণমানি তলাতল ঘৰ। আৰু এই তলাতল ঘৰটো হৈছে ৰজাৰ বাসস্থান আছিলে, মানে আমাৰ ৰজাৰ বাসস্থান। গতিকে আহোম ৰজাৰ বাসস্থান, আহোম কোনজন ৰজাই বনাইছিলে মই সেইটো মানে কৰিছিলোঁ, যিহেতু আহোমৰ সম্পত্তি বুলি ক'ব লাগিব, মানে বেলেগ একো নাই। মোৰ আগ কৰিলে মোৰ গানটো দেখিলে কৰিলে দেখিছে, এইটো মানে ভিতৰৰ এটা মানে অংশ এইটোৱে আছিলে। এতিয়া এইফালে বাহিৰলৈ ওলাই যাওঁ, এইফালে এই চাইড তললৈ নামি যাওঁচোন। এইফালে তললৈ নামি আহিলোঁ, তললৈ এইফালে বাট দেখিছে। আৰু তলাতল ঘৰটোৰ ভিতৰত মানে সোমালে মানে হেৰাই যায় বুলি কয়। এতিয়া নেহেৰাই, এতিয়া এখন বাটবিলাক বন্ধ কৰি দিলে। এই বাটবিলাক বন্ধ কৰি দিলে, এতিয়া তললৈ আহিছোঁ, এইফালে সোমাই যাওঁচোন গৈ। তথাপিও নেহেৰাও মানে ৰাস্তাবিলাক বন্ধ কৰি দিলে। এতিয়া মানুহ এতিয়া কেনেকৈ হেৰাব, এতিয়া এইবিলাক এইফালে যায়, এইফালে মানে হেৰাই যাব পাৰে। তথাপিও মানে এইফালে সোমাই যাওঁচোন গৈ, সোমাই যাওঁ। এইফালে দেখিছে এনেকৈ কৰি এইটোলৈ যায় সোমাই যাব পাৰে আপোনালোকে। আৰু এনেকৈ হেৰাই যাওঁ বুলি নেহেৰা, এতিয়া হেৰুৱা কোনো হেৰিয়ে নাই। এইফালে বন্ধ, এইফালে ওলাব পাৰে। আৰু এতিয়া মানে এইবিলাক দেখিছে, এতিয়া কোনো সুৰং হৈ কোনো নাই, এইবিলাক মানুহ। গতিকে মই ওলাই যাওঁ, মানুহে ভয়ে কৰিব হেৰি অকলে সোমাবলৈ। এতিয়া মানুহ নাই, মানুহ চব বাহিৰত আছে, ওপৰত আছে, বহুত অকলে সোমাইছোঁ ইয়াৰ ভিতৰত। এয়া দেখিছে ক'ত পালোহি, ক'ত পালোহি একেবাৰে পিছফালে পালোহি। এইফালে ভিতৰে সোমাই কেনেকৈ আহিলোঁ গমেই নাপালোঁ। এইটোৱে ইয়াৰ ৰহস্য, মানে হেৰিয়ৰ কাৰেংঘৰৰ এইটো ওপৰ ভাগ মানুহে ফটো মাৰিছে, চেলফি উঠিছে। ইয়াত যেতিয়া আহোমে যে বনাইছিলে, আহোম ৰজাই বনাইছিলে, মানে আমি বনাইছিলোঁ। ইয়াত যেতিয়া মানে ইয়াত ব্ৰিটিছ সোমাইছিলে, মানে সোমাইছিলে, মানে ইংৰাজ সোমাইছিলে যেতিয়া মানে ধৰিবৰ কাৰণে ইয়াত মানে
আহোমৰ লগত কিবা এটা মানে হৈছিলে ধৰিবৰ কাৰণে যেতিয়া সোমাইছিলে সোমাই পিনি ইয়াত আধা বাটতে ইয়াৰ ৰাস্তাত মানে তেওঁলোকে বন্ধ কোঠাত মানে আবদ্ধ হৈ পৰিলে আৰু তাতে মানে তেওঁলোক মানে নাইকিয়া হ'ল যিখন ইংৰাজ আছিলে মানে আমাৰ শাসন কৰি আছিলে আমাৰ অসমখন শাসন কৰি থাকোঁতে তেতিয়া মানে তেওঁলোকে ইয়াত আহি মানে ইয়াত মানে সোমালে এইবিলাকত সোমালে এইবিলাকত কিছুমান বন্ধ হৈ গ'লে এইবিলাকত সোমাই তেওঁলোকে আবদ্ধ হৈ গ'লে আৰু মানে ভিতৰলৈ ওলাই যাব নোৱাৰিলে ওলাই যোৱা তেওঁলোকৰ ৰাস্তা বন্ধ হৈ গ'ল গতিকে ৰাস্তাটো বন্ধ হৈ গ'ল ওলাই যোৱা ৰাস্তা তেওঁলোকে বন্ধ হৈ গ'ল আৰু ভিতৰৰ পৰা তেওঁলোক ওলাই গৈছে তেওঁলোকে ইয়াতে মানে নিউদেশ হৈ পৰিলে সম্পূৰ্ণৰূপে মানুহে আৰু তেওঁ যদিও মানে বিচাৰিছিলে বা তেওঁলোকে মানে নাপালেও বিচাৰি এইফালে ওলাই গৈছোঁ ইয়াত মানুহজন নাই দেখিছে মানুহজনো নাই মই অকলে আছোঁ আৰু এইফালে এই অকণমানি ছোৱালীজনী ওপৰৰ পৰা নামি আহিছে আৰু এইফালে দেখিছে একোৱেই নাই তথাপিও ৰাস্তাবিলাক বন্ধ কৰি দিলে ৰাস্তাবিলাক এইফালে দেখিছে ৰাস্তাবিলাক নাই ৰাস্তাবিলাক বন্ধ কৰি দিলে মানে মানুহ চানুহবোৰ সোমাই যাবতো হেৰাই যাব তেতিয়া কি হ'ব সেইকাৰণে ইয়াত বন্ধ কৰি দিলে সম্পূৰ্ণৰূপে এইবিলাক ৰাস্তা আছিলে দেখিছে এইটো ৰাস্তা লেখীয়া এটা আছিলে এইটো বন্ধ কৰি দিলে তাৰপিছত এইবিলাক মানে আছিলে বহুত পুৰণা কিমান মানে 500 বছৰীয়া এটা 500-600 বছৰীয়া মানে কীৰ্তিচিহ্ন যি কীৰ্তিচিহ্ন আছিলে এতিয়া এইটো দেখিছে কেনেকুৱা সুৰংগ এইফালে আছে দেখিছে এইটো সুৰংগ কেনেকুৱা আকৌ এইফালে এনেকৈ কেনেকুৱা সুৰংগ দেখিছে এনেকৈ গৈ কেনেকৈ গৈ সেইফালে চব কেনেকৈ এইফালে মানুহ গৈ আছে এনেকৈ এইবিলাক দেখিছে এনেকৈ গৈ আকৌ সেইবিলাক গৈ এনেকৈ সেইবিলাক দেখিছে এনেকৈ দীঘলীয়া ৰাস্তা এইবিলাক দেখিছে এইবিলাক গৈ ক'ত কেনেকৈ ধৰিব নোৱাৰে এইফালে দীঘলীয়া এটা ৰাস্তা আছে সেইফালে চব এইফালে তাত মানুহবিলাক টৰ্চ লৈ সোমাইছে ইয়াত খুবেই ভয় কৰে মানুহবিলাকে ইয়াত সোমাবলৈ মই চাওক আকৌ এইফালে আহি গৈছোঁ এইফালে আহি গৈছোঁ সেইফালে চব একোৱেই নাই সেইফালে চব একোৱেই নাই কিমান আঁতৰত আছে আকৌ এইফালে চব তিনিটা ওচৰত আহি ওচৰত বাহিৰলৈ ওলাই যোৱা সেই এইফালে চব এতিয়া ৰ'দ দি আছে মই এনেকুৱা এটা মানে নিজান কোঠাত মই আপোনালোকক দেখুৱাই দিম চাব দেই ইয়াত নাই নিজান কোঠাটো সেইফালে আছে মই আপোনালোকক ধুনীয়াকৈ দেখাই দিম চাব দেই নিজান কোঠাটো একোৱেই নুশুনি সেইফালে এতিয়া ওপৰলৈ উঠিব নোৱাৰিলোঁ এই গেটখন মাৰি থোৱা আছে সেইকাৰণে ওপৰলৈ উঠিব নোৱাৰি আৰু ইমানলৈকে শিখৰত উঠি কাষতে পুখুৰী ৰজাই খন্দুৱা পুখুৰী তলাতল ঘৰখনে এতিয়া এবাৰ ওলাই যাম সেই তলৰ বস্তু প্ৰথমতে গেটখন বন্ধ কৰিছিল দেখা পাই পূৰা খাৰা আছিল দেখিছে তলে আহিছে কিমান খাৰা আছিল খাৰা হৈছে চিনটো ফুৰিয়ে আমাৰ ঘৰৰ নাই ভৰিটো পিছৰ ফালে বন্ধ হৈ খাৰাকৈ মানে তললৈ নামি যাওঁ মানুহবিলাক উঠি আহিছে একেলগে উঠি আহিলে মানে থপাথপি হ'লে একেবাৰে খুন্দিয়া হ'লে মানে তলত ইমান খাৰা আছিল আৰু এতিয়া ৰ'দ দি আছে মানে তথাপিও 4টা বাজি গ'ল তথাপি 5টা বাজি গ'লে কেনেকুৱা ৰ'দ দি আছে দেখিছে এইবিলাক দেখিছে এইবিলাক কিহৰ এতিয়া ফুটা আছিলে এইবিলাক দেখিছে এইবিলাক মানে বেলেগ এটা ৰহস্য আছে এইবিলাকত মানে ভালকৈ বুৰঞ্জীটো চালে গম পোৱা যাব যে কিহৰ এইবিলাক ফুটা আছে ইফালৰ পৰা আহিলোঁ এতিয়া এইফালে গৈ পিনি এইফালে এইটো ছাইডত যাম এইটো ছাইডত দেখুওৱা নাই তেনেকৈ সেইটো ছাইড আছে এইটো ছাইডলৈ লৈ যাওঁ এইটো ছাইড যাওঁ এইটো ছাইডে কি দেখুৱাওঁ আপোনালোকক আহোঁগৈ একেবাৰে মূৰৰ পৰা আছোঁ আহোঁগৈ সেই মূৰত কি আছে একোৱেই নাই মূৰত তথাপিও আৰু এইবিলাক কেলৈ বনোৱা হৈছিল এইবিলাক দেখিছে এইবিলাকো এটা ৰহস্য আছে বন্ধু-বান্ধৱ এইসকল আৰু ভিডিঅ'টো মানে বহুত দীঘল হৈ যাব পাৰে তাৰপিছত দীঘল কৰিলেও মানে আপোনালোকে চাব আৰু মানে মৰম দি যাব বহুত কষ্ট কৰি ভিডিঅ'টো বনাই আছোঁ আপোনালোকৰ কাৰণে বনাই আছোঁ কাৰণ এইবিলাকত আমি জেগাত আহোঁ অকল ব্লগ বনাম বুলিয়ে যাওঁ জেগাবিলাকত ব্লগ বনাম বুলিয়ে শিকোঁ আপোনালোকৰ কাৰণে গতিকে আপোনালোকে আমাক মানে মৰম দিব চেনেহ দিব আপোনাৰ বহুত কষ্ট কৰিছোঁ যদি ব্লগটো বনাওঁতে বহুত কষ্ট হৈছে ৰ'দে কিমান ৰ'দ দি আছে আপোনালোকে দেখিছে আৰু মানে বন্ধু-বান্ধৱীসকল এই অকণমান কষ্টটো হৈছে আৰু মানে ব্লগটো বনাওঁতে কাৰেংঘৰ আৰু বহুত দিনৰ আগত ভাবি আছিলোঁ বনামগৈ কিন্তু আজি বনাবলৈ সুবিধাটো পালোঁ আজি বনাই দিছোঁ ব্লগটো আৰু ডেইলি ঘৰতনো ঘৰুৱা ভিডিঅ'বিলাক দি থাকিম ঘৰুৱা ভিডিঅ'বিলাক ডাইৰেক্ট ব্লগ বনাই দেখুৱাই দিছোঁ আপোনালোকক এইখিনিকে আছে আৰু এইখিনিকে আছে দেখিছে এইফালে তলফালে এইবোৰ ছাগলী আৰু এইবোৰ ৰাতি মানে চ'লাৰ চিষ্টেম দেখিছে চ'লাৰ ৰাতি হ'লে এইবোৰ দেখুৱাই আৰু এতিয়া যাওঁ আৰু বেছি সময় নকৰোঁ ইয়াত আৰু আকৌ বেলেগ এদিন আহি আপোনালোকক ধুনীয়াকৈ দেখাম সেইফালে চক এই আঁতৰত এইফালে চক এইবিলাক তলত ঘৰ আঁতৰত মানুহবিলাক ওপৰত উঠি আছে
আৰু গাইজ বন্ধু বান্ধৱীসকল ব'লক আৰু এইফালে গাইজ ব'লক যাওঁ মানে যাওঁ এতিয়া ঘৰলৈ যাওঁ আৰু মানে বন্ধু বান্ধৱীসকল বেলেগনো কি দেখুৱাম আপোনালোকক আৰু এটা ৰহস্য আছে সেই ৰহস্যটো আপোনালোকক দেখুৱাম ৰ'ব সেই ৰহস্যটো বেলেগ ধৰণৰ এটা ৰহস্য আছে মানে সিফালৰ পৰা মানুহ সোমাই আহে যেতিয়া খেদি মানুহ খেদি যায় যেতিয়া ৰাস্তাটো এইটো ওলাই যাব নোৱাৰে মাজতে মানুহটো বন্ধ হৈ পৰে সেইটো এটা বেলেগ ৰহস্য আছিলে সেইফালৰ পৰা আহিলোঁ সেইফালৰ পৰা আকৌ এইফালে দেখুৱাওঁ এইফালে কি আছে এইফালে একোৱেই নাই এইফালে এনেই আৰু ইয়াৰ পৰা এইফালৰ পৰা মানে আগতে চাইছিলে ৰজাসকলে ইয়াতে বহি লৈ পিনে চাইছিলে এইখিনি কিবা এইটো মানে বেলকনি লিখি আছিলে এইডোখৰ জেগাৰ পৰা মুখৰ যিখন ফিল্ড দেখিছে আপোনালোকে এইখিনি পৰা মানে চাইছিলে এইখিনি জেগাতে এইবিলাকতে বহি লৈ কিবা এনেকৈ কৈ চাইছিলে কিবা ৰজাই কিবা চাইছিলে সকলোকে উপভোগ কৰিছিলে কিবা সেয়াই বেলেগ একো নাই ইয়াত দেখিছিলে খাইবিলাক কি পেলাই থৈ গৈছে দেখিছেনে বটল চটল দিয়া এইবোৰ বেয়া কথা নহয় এইবিলাক বটল যেনেকৈ লগত আনিছে আৰু লগত লৈ যাব পাৰে ফিজ চিপছ পানী বটল প্লাষ্টিকত আকৌ ইয়াত পেলাই থৈ গৈছে বেয়া কথা লৈ ইয়াত পিন্ধোৱাটো আগতে ইয়াৰ পৰা ওলাই যাওঁ যিসকলে কিবা কাণ্ড কৰি আছে সেইটো নকৰিব বেয়া কথা এইবিলাক আৰু এইবিলাক কি আহিছে বলবম আহিছে এইবিলাক বলবম শিৱদৌলৰ পৰা ডাইৰেক্ট আহিছে সেইটো ক'ৰ পৰা আহিছে সুধিব লাগিব ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে বুজাই অঁ নামি গৈ থাকোঁ আৰু ৰহস্যটো দেখুৱাম আছে ৰহস্যটো এইফালে নাই ৰহস্যটো এইফালে আছিলে এইফালেও আছিলে ৰহস্যটো এইফালে আছিলে ৰহস্যটো কোনফালে আছিলে মই দেখাইছোঁ ৰ'ব এইফালে নাই সিফালেহে আছিলে বাওঁ চাইডেহে আছিলে ৰহস্যটো ওপৰৰ পৰা নামি আহিলোঁ আৰু এইবিলাক মানুহ গৈছে এতিয়া মানে গৈয়ে থাকিব এদিন মানে বহুত বেছি গৰম দিয়াৰ কাৰণে ইয়াত মানুহৰ সমাগমটো বেছি ৰহস্যটো এইফালে আছে মই দেখাইছোঁ ৰ'ব ৰহস্য বেলেগ এটা ৰহস্য আছে এইফালে আছে